Hello everyone, welcome to Ecohipat. সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আমি বিটিআৰৰ যিটো আমাৰ এইচএছ লেভেলৰ এক্সাম আহি আছে সেই এক্সামটোৰ কাৰণে কেইটামান কুৱেশ্যন প্ৰেক্টিচ কৰিবলৈ গৈ আছো আশা কৰো সকলোৱে খুব ধুনীয়াকৈ পঢ়ি আছে আৰু লগতে বিটিআৰৰ যিটো এক্সাম হৈ গ'ল গ্ৰেড 3 লেভেলৰ এক্সামটো সেইটো এক্সামৰ পেপাৰখন সকলোৱে এনালাইজ কৰিছে সকলোৱে পেপাৰখন চাইছে যদি চোৱা নাই ইয়াতে অলৰেডি আমাৰ Ecohipatot মই পেপাৰখন আলোচনা কৰি থৈ দিছো তাত কেনেকুৱা কুৱেশ্যন আহিছিলে বা কুৱেশ্যনবিলাক কেনেকৈ সলভ কৰিছিলো তো এবাৰ চাই থোৱাটো ভাল হয় কাৰণ তোমালোকৰ এক্সামৰ পেপাৰখনৰ ষ্টেণ্ডাৰ্ডটো অলমোষ্ট তেনেকুৱা লেভেলৰে থাকিব আৰু তাতকৈ ডাউন আহিব পাৰে যিহেতুকে আমাৰ এইচএছ লেভেল বুলি কৈছে আৰু সেইটো আছিল গ্ৰেজুৱেট লেভেল তো এইখিনি ডিফাৰেন্স এটা আমি এজিউম কৰিব পাৰিম কিন্তু কথাটো এনেকুৱা আমি এইটো বস্তু মাইনত ৰাখিব পাৰিম যে আমাৰ এক্সামত যোনটো গ্ৰেড 3 লেভেলৰ এক্সাম হৈ গৈছে কৈ টাফ কুৱেশ্যন নাহে বুলি আমি অলপমান নিজকে সান্তনা দিব পাৰিম কিয়নো সেইটো আছিল গ্ৰেজুৱেট লেভেল এইটো হায়াৰ সেকেন্ডাৰী লেভেল লগতে এনে ক'ব গ'লে আমাৰ গ্ৰেজুৱেট লেভেলৰ পেপাৰখন সিমান বেছি টান কুৱেশ্যন আহা নাই সেইটো হিচাপত চাব গ'লে গ্ৰেজুৱেট লেভেলত যি লেভেলৰ কুৱেশ্যন আহিছে সেম লেভেলৰ কুৱেশ্যন এইচএছ লেভেলতো আহিব লাগে কিন্তু তাতকৈ অলপমান লো আহিব বুলি আমি আশা কৰিছো ঠিক আছে স্টাৰ্ট কৰিছো ক্লাছটো একদম প্ৰথম কুৱেশ্যনৰ সৈতে এইটো কুৱেশ্যন ইয়াতে কি কৈছে পাইপ এণ্ড চিষ্টেমৰ কুৱেশ্যন হয় য'ত আমাক কৈছে a tank can be filled by a pipe P in 32 minutes এটা ট্যাঙ্ক এটাৰ কথা কৈছে ট্যাঙ্কটো পাইপ P এ 32 মিনিটে ভৰ্তি কৰে সো পাইপ এণ্ড চিষ্টেমৰ কুৱেশ্যন হওক বা টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন হওক দুইটা কুৱেশ্যনে সলভ কৰাৰ টেকনিক আমাৰ কেতিয়াও চেঞ্জ নহয় দুইটা অলমোস্ট সিমিলাৰ কাইন্ডৰ কুৱেশ্যন হয় দুইটাতে একেইখিনি ফৰ্মুলা ইউজ কৰো বা একেইখিনি ধৰণৰে মেথড আমি ব্যৱহাৰ কৰো আমি কৰিব কি লাগে আমি প্ৰথমতে যিখিনি কথা কৈছে সেইখিনি লিখি লোৱা তো কৈছে পাইপ P এ 32 মিনিটত ভৰ্তি কৰিব পাৰে আৰু কি কৈছে and কৈছে pipe P is in 32 minutes then কৈছে pipe Q in 36 minutes pipe Q এ কি কৰিব পাৰে pipe Q এ 36 মিনিটত ভৰ্তি কৰিব পাৰে লগতে কি কৈছে when it is full যেতিয়া ট্যাঙ্কটো ফুল হৈ আছে ট্যাঙ্কটো ফুল বুজি পাই আছা সকলোৱে then কৈছে it can be emptied by a pipe R in 20 minutes মানে এটা আন এটা পাইপ আছে R যিয়ে ট্যাঙ্কটো খালী কৰিব পাৰে কিমান মিনিটত 20 মিনিটত 20 মিনিটত খালী কৰিব পাৰে এতিয়া ইয়াতে তোমালোকে মনত ৰাখিব লাগে পাইপ এণ্ড চিষ্টেমৰ সকলোকৈ ডাঙৰ কনসেপ্টটো এনেকুৱা যদি কোনোবা এটা পাইপে ট্যাঙ্ক এটা ভৰ্তি কৰি আছে ট্যাঙ্ক এটা পানী ভৰাই আছে হেতুক আমি সদায় কওঁ পজিটিভ এফিচিয়েন্সি মানে হিয়াৰ যিটো কাম কৰাৰ ক্ষমতা হেতুৱে ট্যাঙ্কটো ভৰ্তি হোৱাৰ হেল্প কৰিছে হয় মই যদি ট্যাঙ্ক এটা পানী ভৰাই আছো মানে আলটিমেটলি মই ট্যাঙ্কটো ভৰ্তি কৰাত সহায় কৰি আছো যদি কোনোবা এজনে ট্যাঙ্কটোৰ পৰা পানী ওলাই আছে মানে কি কৰি আছে খালী হোৱাত সহায় কৰি আছে মানে নিগেটিভ কমাই গৈ আছে ট্যাঙ্কটোৰ পানী তো R নামৰ পাইপটো কি কৰি আছে খালী কৰিছে তো সেইকাৰণে ইয়াৰ এফিচিয়েন্সিটো কি আহিব নিগেটিভ আহিব এই বস্তুটো মাইন্ডত ৰাখিব লাগিব এনে কৈছে if all the three pipes are open simultaneously মানে তিনিওটা পাইপ যদি একেলগে খুলি দিয়া হয় half of the tank will be filled in okay আধা ট্যাঙ্কটো কিমান সময়ত ভৰ্তি হ'ব মানে half of the tank কিমান সময় ভৰ্তি হ'ব উলিছে মানে আমি গোটেই ট্যাঙ্কটো ভৰ্তি কৰিব নালাগে আধা ট্যাঙ্ক এতিয়া এইটো কুৱেশ্যন গোটেই ইজি গোটেই টান যদি তোমালোকে ইয়াৰে টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন বিলাক জানা তেতিয়াহ'লে নিশ্চয় তোমালোকে এইখিনিলৈকে পাৰিবা ইয়াৰে পিছত আমি এলচিএম ল'ব লাগে এলচিএম কিমান আহিব 32 আছে 36 আছে আৰু 20 আছে যদি এলচিএম ল'বলৈ যাওঁ আমি ইয়াতে দেখিম কৰি চাইছো এবাৰ তো 32 আহি গ'ল দেন 36 আহি গ'ল দেন আহি গ'ল 20 4ৰে কাটিব পৰা যাব 4 8 গুণ 4 9 গুণ 4 5 গুণ আৰু যাবনে নাযায় তো 9 8 গুণ 72 9 5 গুণ 45 45 45 2 গুণ 90 90 2 গুণ 180 2 গুণ 360 360 4 গুণ কিমান হ'ব 360 4 গুণ 34 2 গুণ 72 720 ঠিকে আছে ন 9 5 গুণ 45 45 2 গুণ 90 আহিব দেন 90 2 গুণ 180 180 2 গুণ 360 360 2 গুণ 720 720 2 গুণ 1440 তো 1440 আমাৰ আহি গ'ল টোটাল ক্যাপাসিটি ঠিক আছে এলসিএম কিমান আহি গ'ল এলসিএম আহি গ'ল আমাৰ 1440 আমি এতিয়া কম এই 1440 তো আমাৰ কি হ'ব এইটো হৈ যাব আমাৰ এই যোনটো ট্যাঙ্ক আছে এই ট্যাঙ্কটোৰ টোটাল ক্যাপাসিটি ঠিক আছে এতিয়া ইয়াৰে পৰা আমি ডাইৰেক্টলি কি উলিয়াব পাৰিম আমি এফিচিয়েন্সি উলাব পাৰিম এফিচিয়েন্সি কিমান উলাব এফিচিয়েন্সি পিৰ এফিচিয়েন্সি কিমান হ'ব 8 4 গুণ 32 আছে তো 9 5 গুণ 45 45 কিউৰ এফিচিয়েন্সি কিমান উলাব 9 4 গুণ 34 আছে 8 5 গুণ 40 আহিব লগতে আৰৰ এফিচিয়েন্সি কিমান আহিব 5 4 গুণ 20 আছে 9 8 গুণ 72 আহিব ঠিক আছে এইকেইটা হৈ গ'ল এফিচিয়েন্সি আমি গোটেই কেইটাৰ এফিচিয়েন্সি উলাই দিলো এতিয়া ইয়াতে আমি মনত ৰাখিম যে আৰ যিটো আছে আৰৰ এফিচিয়েন্সি হৈছে নিগেটিভ আৰৰ এফিচিয়েন্সি কি আহিব নিগেটিভ কাৰণ আৰে ট্যাঙ্কটো খালী কৰি আছে ঠিক আছে এতিয়া লগতে যদি আমি তিনিওটা পাইপ একেলগে খুলি দিও মানে তিনিওটাৰ এফিচিয়েন্সি কি হ'ব লগ হৈ যাব তিনিওটাৰ এফিচিয়েন্সি লগ কৰিলে কি হ'ব 40 যোগ 40 80 80 এ পাছে 85 তাৰে পৰা 72 টো বিয়োগ হ'ব 80 হৈ গ'ল 72 বিয়োগ কৰিলে কি হ'ব +13 +13 আহি গ'ল আমাৰ নেট এফিচিয়েন্সি মানে এ পি কিউ আৰ
তিনিওটা পাইপ যদি খুলি দিয়া হয় সিহঁতে টোটেলত 13 এফিচিয়েন্সিৰে কাম কৰিব আৰু সেইটো পজিটিভত আহিছে মানে কি কৰিব টেংকটো ভৰ্তি কৰিব আমাক কুৱেশ্যনত কৈছে যে হাফ অফ দা টেংক উইল বি ফিল্ড ইন তো আধা টেংকটো কিমান সময় ভৰ্তি হ'ব আধা টেংকৰ কথা কৈছে গোটেই টেংকটোৰ কথা কোৱা নাই তো এইখিনিৰ কাৰণে আধা টেংকৰ কথা কৈছে কাৰণে আমি দুটা এপ্ৰোচ ল'ব পাৰো কি এপ্ৰোচ আমি হয়তো গোটেই টেংকটো ভৰ্তি হওঁতে কিমান সময় লাগে সেইটো ওলাই ললো লৈ পেলাই সাপোজ গোটেই টেংকটো ভৰ্তি হওঁতে 50 দিন লাগিছে মানে আধা ভৰ্তি হওঁতে কিমান টাইম লাগিব 25 দিন লাগিব হয় গোটেই টেংকটো ভৰ্তি হওঁতে যদি 50 দিন লাগিছে মানে আধা টেংকটো ভৰ্তি হওঁতে কিমান টাইম লাগিব 25 দিন লাগিব আৰু নহলে আমি এনেকৈ চাব পাৰো গোটেই টেংকটোৰ কেপাচিটি কিমান আছে গোটেই টেংকটোৰ কেপাচিটি 1440 মানে আধা টেংকটোৰ কেপাচিটি কিমান হ'ব তো আধা টেংকৰ কেপাচিটি হ'ব 720 720 ইয়াৰে আধা ইয়াক যদি মই 2 ৰে হৰণ কৰিলো কি আহিব 720 আহিব মানে টেংকটো আধা ভৰ্তি হোৱা মানে কথাটো কেনেকুৱা কিমান কাম কৰিব লাগিব 720 খন কাম 720 কেপাচিটি ন টোটেল কেপাচিটিৰ আধা কেপাচিটি হ'ব আধা ভৰাব লাগে তো এতিয়া 720ক যদি মই যদি 13ৰে যদি হৰণ কৰো কিমান যাব 13 6 গুণ 72 নেকি 13 5 গুণ 65 হে নাযাব ন ডাইৰেক্টলি নাযাব চাগে 13 5 গুণ 65 আহি গ'ল দেন তোমাৰ থাকি গ'ল 7 দশমিকত আহিব মোষ্ট প্ৰবাবলি ইয়েস আমি এটা কাম কৰো মিক্স ফ্ৰেকশনত ওলাই দিও ঠিক আছে ইয়াতে আমি 50 বা দিব পাৰিম 13 5 গুণ 65 আহি গ'ল 65 দেন 5 6 7 থাকি গ'ল 7 মানে 70 ওকে আৰু যাব আমাৰ আকৌ 5 বাৰ যাব 55 তাৰপিছত আমাৰ থাকি গ'ল ইমান 5 থাকি গ'ল 5/30 ইমান আৱাৰ মানে মিনিট ইমান মিনিট ঠিক আছে ইমান মিনিট ওকে তো আমাৰ ফাইনালি আনসাৰ কিমান আহি গ'ল 55 সমস্ত 13 ভাগৰ 5 মিনিট তো আমাৰ এইটোৱে হৈ গ'ল ফাইনাল আনসাৰ তো আমাক যদি এক্সামত এইটো কুৱেশ্যন কৰিলে হেতেন আমাৰ কাৰেক্ট আনসাৰ কি আহিলে হেতেন 55 সমস্ত 13 ভাগৰ 5 মিনিট যেটো আমাক বুজাই আছে যে 55 মিনিট লাগিব আৰু লগতে ফ্ৰেকশন এটা আছে এইটো আমি দশমিকত উলিয়াব লাগিব পাৰে সেইটো কুৱেশ্যনৰ ওপৰত ডিপেন্ড কৰিব এতিয়া আমি অপচনৰ ওপৰত ডিপেন্ড কৰিব অপচনত যদি দশমিকত আছে আমি এইটো অপচনতো কৰিব লগা হ'ব পাৰে আমি দশমিকতো ওলাব লগা হ'ব পাৰে যদি অপচন কেইটাত মিক্স ফ্ৰেকশনত আছে মিক্স ফ্ৰেকশনতে কাৰেক্ট আনসাৰ আহিব ওকে তো এইটো অপচনৰ ওপৰত ডিপেন্ড কৰিব বাকি তোমালোকে চাগে নিশ্চয় এইটো দশমিকত ওলাব পাৰিবা তো বাকি যদি কুৱেশ্যন আমি টেকনিকৰ পিনে যাও কুৱেশ্যনটো খুব বেছি টানো নাছিলে খুব বেছি ইজিও নাছিলে অকমান ক্যালকুলেটিভ হয় কাৰণ ইয়াতে আমাৰ ডাঙৰ সংখ্যা এটা আহিছে এলসিএমত ইয়াতেও যদি চাও আমি হৰণ কৰোতে ডাঙৰ সংখ্যা এটা হৰণ কৰিব লগা হৈছে ইন জেনাৰেলি এক্সামত এইবিলাক কুৱেশ্যন আহিলে অকমান ক্যালকুলেশন সৰু থাকে ওকে বাৰু যিয়ে নহওক এটা নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে হোৱাট আৰ দা কারেন্ট এজেস অফ এন্টনি এন্ড বেটি if their ages are in the ratio of 8:9 now and will be in the ratio of 9:10 4 years from now okay তো বৰ্তমান বয়সৰ অনুপাত এইটো আৰু 4 বছৰ বছৰ +4 4 বছৰ পাছত সিহঁতৰ বয়সৰ অনুপাত হৈ পৰিব এইটো আমাক এটা কুৱেশ্যন কৰিছে সিহঁতৰ বৰ্তমান বয়স উলিওৱা খুব সিম্পল কুৱেশ্যন হয় যদি তোমালোকে মেথডটো জানা নিশ্চয় তোমালোকৰ আনসাৰ 5 সেকেন্ডত আহিব যদি নাজানা অবভিয়াসলি টাইম লাগিব এইটো কুৱেশ্যনত ওকে প্ৰথম কথা হৈছে অনুপাত কেতিয়াও অৰিজিন সংখ্যা নহয় অনুপাতৰ পৰা অৰিজিন সংখ্যা উলিয়াৰ কাৰণে আমি কি কৰি লও আমি x এটা লগাই দিও অৰ্থাৎ ইয়াতে আহিব 8x এইটো হৈছে আমাৰ কাৰ বয়স এন্টনিৰ আৰু এইটো হৈছে 9x এইটো হৈছে বেটিৰ বয়স ঠিক আছে বেটি বুলি আছে ন বেটিৰ বয়স এটা নেক্সট যদি আমি চাও ইহতৰ বয়সৰ আমি অৰিজিনাল পাই গলো ঠিক আছে তো অৰিজিনাল বয়স আছে এটা আছে কিমান 8x ন 8x আৰু 9x তো আমি কৈ দিলো 8x আছে এটা বয়স আৰু এজনৰ বয়স আছে 9x তো ইহতৰ বয়সৰ লগত যদি আমি 4 বছৰ যোগ কৰি দিও বৰ্তমান বয়সৰ লগত 4 বছৰ যোগ কৰিলে কি পাম 4 বছৰ পিছৰ বয়স 4 বছৰ পাছত সিহঁতৰ বয়স কিমান তো 4 বছৰ পাছত এইটো হৈছে আমাৰ এন্টনিৰ বয়স 9 আমি এ বুলি কৈ দিলো কাৰণ অনুপাতৰ লগত চোৱা কিবা এটা পূৰণ কৰিলে অৰিজিন ওলাব তো 4 বছৰ পাছত এন্টনিৰ বয়স 9a আৰু বেটিৰ বয়স কিমান হ'ব 10a তো ইহত দুয়োৰে আমি অনুপাতৰ পৰা অৰিজিন ওলাই দিলো তো 4 বছৰ পাছত এই দুটা হৈছে ইহতৰ বয়স ন এইটো হৈছে 4 বছৰ পাছত এন্টনিৰ বয়স এই বস্তুখিনি কাৰ সমান ন এই বস্তুখিনি 9a ৰ সমান নহব জানো yes আৰু বেটিৰ বয়সটো 10 এৰ সমান হবনে হব এতিয়া ইয়াতে দেখিবা a কাট খাই গল তো এই দুটা আমি নিলিখিলেও কথা নাছিলে কাট খাই যাব না বাকি এতিয়া এইখিনি তোমালোকে ক্যালকুলেট কৰিব লাগে x ৰ ভ্যালু উলিয়াব লাগে কাম খতম জাস্ট ক্যালকুলেট কৰা 10 গুণ 80x প্লাস 40 9 ৰে পূৰণ কৰিলে 81x প্লাস 36 ইয়াৰে পৰা অকনমান সিম্পলিফাই কৰিলে কি হ'ব ইয়াৰে পৰা x ইকুৱেল তোমালোকে পাই যাবা 4 x ৰ ভ্যালুটো যেতিয়া 4 আহি যাব এই 4 ৰ ভ্যালুটো তোমালোকে ক'ত বহাব পাৰিবা এইটো চোৱা ইয়াতে লৈছিলো ন আমি এইটো ধৰিছিলো প্ৰেজেন্ট এজ বৰ্তমান বয়স এন্টনিৰ আছিলে 8x মানে কিমান হ'ব 8 4 গুণ 32 বছৰ আৰু
বেটিৰ বয়স কিমান হ'ব 36 ইয়াৰ্স তো এজনৰ বয়স 32 এজনৰ বয়স 36 দ্যাটস ইট এইখিনি হৈ গ'ল আমাৰ ফাইনেল আনসাৰ তো তোমাৰ প্ৰেজেন্ট এজ ওলাই গ'ল এতিয়া তোমালোকে যদি এইটো মেথডত নকৰি যদি তোমালোকে ক্ৰছ মাল্টিপ্লিকেশ্যন মেথডত যোৱা ক্ৰছ মাল্টিপ্লিকেশ্যন মেথডটো খুব ইজি হয় তাত আমি কি লিখো প্ৰথমতে লিখো বৰ্তমানৰ বয়স অৰ্থাৎ 8:9 তাৰপিছত আমি কি লিখো পিছৰ বয়স বা আগৰ বয়স যিয়ে নিদিয়ক কিয় ইয়াতে কৈছে 9 আৰু 10 9:10 হৈ যাব লগতে আমাক কৈছে যে বৰ্তমান বয়সৰ পৰা 4 বছৰ পাছত 4 বছৰ পাছত মানে কি বৰ্তমান যিটো বয়সৰ অনুপাত আছে তাৰে লগত 4 যোগ কৰিলে এইটো অনুপাত আহিব লাগে ন এই অনুপাতটো আহিব লাগে আৰু 4 বছৰ পাছত বুলি ক'লে বয়সটো আমি এটা বস্তু মাইনত ৰাখিব লাগিব 4 বছৰ পাছত এনেকুৱা নহয় কোনোবা এজনৰে বয়স বাঢ়িব 4 বছৰ পাছত দুজনৰে বয়স বাঢ়িব ওকে তো এতিয়া এইখিনি যদি চাও এইখিনি আমি এইটো স্ট্ৰাকচাৰত লিখাৰ পিছত আমি ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব অৰ্থাৎ 10ৰ লগত 8 পূৰণ 9ৰ লগত 9 পূৰণ 10 গুণ 80 9 গুণ 81 মানে ডিফাৰেন্স কি হ'ল ডিফাৰেন্স আহি গ'ল x আৰু সেই x টো কাৰ সমান হ'ব এবাৰ এইটোৰ লগত পূৰণ এবাৰ 9 এইটোৰ লগত পূৰণ কৰি পেলাই ডিফাৰেন্স 10 4 গুণ 40 9 4 গুণ 37 ডিফাৰেন্স কিমান 4 মানে 4 আহি গ'ল x ইকুৱেল আৰু x ৰ ভ্যালুটো যিটো আছে সেই ভ্যালুটো আমি কি কৰিব পাৰো বেস ৰেশিঅ'ত ইউজ কৰিব পাৰো বেস ৰেশিঅ মানে ওপৰৰ যিটো অনুপাত আছে ওপৰৰ অনুপাতটো যেতিয়া ইউজ কৰিম কি হ'ব 8 4 গুণ 32 9 4 গুণ 37 মানে চোৱা এপ্ৰোচটো বহুত বেছি মেটাৰ কৰে আমি ঘৰত কিমান কষ্ট কৰিছো এইবিলাক বস্তু এক্সামৰ আমাৰ ৰিফ্লেক্ট হয় আমি যদি একদমে পঢ়া নাই ঠিক আছে আমি একদমে বস্তুবিলাক চোৱা নাই অবভিয়াসলি টাইম লাগিব এইবিলাক ধৰিব লাগিব এক্স ওয়াই বস্তুবিলাক বেছি টানৰ পিনে গুচি যায় এটা তোমালোকে ভাবিবা যে এইটো মেথডটো খুব ধুনীয়া লাগিছে খুব ভাল লাগিছে ডাইৰেক্টলি আহিছে চোন একো নাই কিন্তু এই মেথডটো বুজিবৰ কাৰণে টাইম দিব লাগিব নিজকে ঠিক আছে নিজকে টাইম দিব লাগিব টাইম তুমি যিমানে কিবা এটা বস্তুত সময় দিবা ন সিমানে বেছি তোমাৰ প্ৰফিট হ'ব সকলোৱে জানা আমি যদি কৰবাত পইচা ইনভেষ্ট কৰো আজিকালি আহিয়ে থাকে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব লাগে কিবাহত ইনভেষ্ট কৰিব লাগে যিমানে বস্তু তুমি ভালদৰে ইনভেষ্ট কৰিবা কিবা এটা জেগাত যেতিয়া তুমি লাগি থাকিবা বহুত সময় অবভিয়াসলি ৰিজাল্ট ভাল হ'ব যদি তুমি জলদি জলদি কিবা এটা কাম কৰিবা ড্ৰয়িং এটা বনালেও হওক তুমি যদি ড্ৰয়িং এখন যদি বহুত টাইম দি পেলাই বনোৱা লাহে লাহে বনোৱা অবভিয়াসলি বহুত ধুনীয়া হ'ব যদি তুমি জলদি জলদি কিবা বনাই দিয়া সিমান এইটো ধুনীয়া নহবও পাৰে আৰু যদি তুমি জলদি বনোৱাৰ পিছতো ভাল হৈছে মানে তোমাৰ প্ৰেক্টিচ বহুত বেছি আছে এনেকুৱা লেভেলত তোমাৰ প্ৰেক্টিচ আছে যে তুমি 5 মিনিটত বেলেগে 5 ঘন্টাত কৰা কামখিনি তুমি 5 মিনিটত কৰি আছা হয়নে সেইটো বস্তু মাইন্ডত ৰাখি পেলাই যদি এনেকুৱা মেথড তোমালোকে বুজিব বিচাৰিছা বোলে এইটো মেথড মই শিকিব বিচাৰিছো এতিয়া মই এইটো ক্লাছত এক্সপ্লেইন কৰিব গ'লে গোটেই ক্লাছটো গুচি যাব তাতকে বেটাৰ তোমালোকে সাৰ্চ কৰা ইউটিউবত আছে তোমালোকে যিসকলে এপত ক্লাছ কৰিছা এপত পাই গৈছা ডাইৰেক্টলি সাৰ্চ কৰা ৰেশিয়ান প্ৰপৰচন এজ ৰিলেটেড কুৱেশ্যন সাৰ্চ কৰা এজ ৰিলেটেড কুৱেশ্যন আহি যাব মোৰ তাতে অলৰেডি কৰোৱা আছে মই কৰাই থৈ দিছো ইউটিউবত আৰু যদি তোমালোকে এজ ৰিলেটেড কুৱেশ্যন বুলি নোপোৱা তেতিয়াহ'লে তোমালোকে ৰেশিয়ান প্ৰপৰচন বুলি চাবা ৰেশিয়ান প্ৰপৰচনৰ যিটো বেসিক টু হাই সিৰিজ আছে একদম বেসিক লেভেলৰ পৰা হাই লেভেললৈকে পঢ়োৱা আছে তাতে আমি এজ ৰিলেটেড কুৱেশ্যন আলোচনা কৰিছিলো য'ত আমি এই ক্ৰছ মাল্টিপ্লিকেশ্যন মেথডটো আলোচনা কৰিছিলো যিকোনো এটা অনুপাতৰ লগত কিবা যোগ বা বিয়োগ হৈ থাকিলে এই মেথডটো ব্যৱহাৰ কৰিব পাৰি বহুত বেছি ইজি মেথড হয় তোমালোকৰ মুখে মুখে এনসাৰ ওলাই যায় মানে ইমান বেছি এইবিলাক কৰিব লগা নহয় বাকি এনেকুৱা নহয় যে এইটো মেথড বহুত টান এইটো বহুত টান নহয় তোমালোকে এইটোতো কৰিব পাৰিবা নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন ইয়াতে কি কৈছে চোৱা ইয়াতে Soumya is 17th from the left and 13th to the right of Kiran আমাক এটা Soumyaৰ কথা কৈছে আৰু কিৰণৰ কথা কৈছে আমাক এইটো ৰেংকিং এণ্ড এৰেঞ্জমেন্টৰ কথা কৈছে সকলোৱে ভিডিঅটো পজ কৰি পেলাই মই আশা কৰিছো তোমালোকে এবাৰ ট্ৰাই কৰিবা এবাৰ ট্ৰাই কৰাচোন পজ কৰি পেলাই সকলোৱে ট্ৰাই কৰিলা নিশ্চয় এতিয়া এইটো কুৱেশ্যনৰ ফালে যদি চাও ইয়াতে আমাক কি কৈছে Soumyaৰ কথা কৈছে Soumya is 17th from the left and 13th from the to the right of Kiran okay এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আমি প্ৰথম কথা ডায়াগ্ৰাম বনাব লাগে যিমানে ভালকৈ তোমালোকে ডায়াগ্ৰামটো বনাবা যিমানে ডায়াগ্ৰামটো তোমালোকে ভালদৰে গুৰুত্ব দিবা সিমানে কুৱেশ্যনটো ভুল হোৱাৰ সম্ভাৱনা আৰু সোনকালে এনসাৰটো অহাৰ চান্স বাঢ়ি যায় ভুল হোৱাৰ সম্ভাৱনা একদমই কমি যায় আৰু সোনকালে এনসাৰটো অহাৰ চান্সটো একদমই বাঢ়ি যাব এটা কৈছে Soumya is 17th from the left and okay তো মই লেফট ইয়াতে লিখি দিলো এইটো ললো ৰাইট হ্যান্ড তো Soumya আছে ইয়াতে Soumya লেফটৰ পৰা কিমান নম্বৰ আছে 17 নম্বৰত আছে 17th rank তাৰপিছত কি কৈছে and 13 to the right of Kiran who is 37 from the right hand okay আমাক ইয়াতে কৈছে Soumya নামৰ এজনী ছোৱালী আছে Soumya আছে ক'ত Soumya মই ইয়াতে থৈ দিলো Soumya এইটো Soumya আৰু ৰাইট সাইডৰ লেফট সাইডৰ পৰা কিমান নম্বৰত আছে 17 নম্বৰত আছে তাৰপিছত কৈছে আৰু Soumyaৰ লেফট সাইডৰ পৰা 17 নম্বৰত কিন্তু কিৰণৰ সো সাইডে আছে মানে কিৰণৰ সো সাইডে হলে কিৰণ ইয়াতে হ'ব লাগিব নে নাই yes কিৰণ যদি ইয়াতে হয় তেতিয়াহে কিৰণৰ ৰাইট সাইডত হ'ব নহলে চোন কিৰণৰ লেফট সাইডত হ'ব এটা কি কৈছে 13th to the right of Kiran মানে কিৰণৰ পৰা চাব গলে কিমান নম্বৰত আছে কিৰণৰ পৰা যদি মই Soumyaৰ ৰেংকটো চাও ন কিৰণৰ পৰা চাও যদি
কিৰণৰ পৰা চালে 13 নম্বৰত আছে কিৰণৰ পৰা 13 নম্বৰত আছে কোন সাইডে ৰাইট সাইডে লিখি দিছে চোৱা and 13 to the right of কিৰণৰ ৰাইট সাইডে 13 নম্বৰ who is মানে কিৰণৰ কথা কৈছে কিৰণ who মানে সদায় তাৰ জাস্ট ৰিচেন্ট থাকক who is 37 from the right hand এটা কিৰণৰ কথা কৈছে যে কিৰণ হৈছে ৰাইট সাইডৰ পৰা 37 নম্বৰ কিৰণ right সাইডৰ পৰা 37 নম্বৰ right সাইডৰ পৰা 37 from the right hand if all of them are facing north গোটেই কেইজনে যদি উত্তৰ সাইডে মুখ কৰি আছে তো মইতো অলৰেডি এজিউম কৰিছো গোটেই কেইজনে ওপৰৰ পিনে মুখ কৰি আছে find out total number of persons in the row আমাক কৈছে এই লাইনটো টোটাল কিমানজন মানুহ আছে তো ফার্স্ট কথাটো এনেকুৱা আমি যদি টোটাল মানুহ উলিয়াব লাগে যিকোনো এটা কোৱেশ্চন আমি যদি টোটাল উলিয়াব লাগে তো তাৰ কাৰণে আমি কোনোবা এটা পজিশনৰ ৰাইট আৰু লেফট দুইটা জানিব লাগিব মানে লেফট সাইডৰ পৰা কিমান নম্বৰ আছে ৰাইট সাইডৰ পৰা কিমান নম্বৰ আছে এটা ইয়াতে যদি চাও মই সৌমিয়াৰ কথা কলো সৌমিয়াৰ মই লেফট সাইডৰ পৰা ৰেংকটো গম পাও লেফট সাইডৰ পৰা সৌমিয়া আছে 17 নম্বৰ কিন্তু ৰাইট সাইডৰ পৰা কিমান নম্বৰ আছে গম পাও নে নাপাও ৰাইট সাইডৰ পৰা কিমান নম্বৰ আছে গম নাপাও আৰু ইয়াতে যেটো 13 নম্বৰ বুলি কৈছে এইটো হৈছে কিৰণৰ ৰাইট সাইডে 13 নম্বৰ কিৰণৰ হোৱাতে 13 নম্বৰ আছে ঠিক তেনেদৰে যদি কিৰণৰ কথা কও কিৰণৰ ৰাইট সাইডৰ পৰা 37 নম্বৰ রাইট এন্ডৰ পৰা কিৰণ হৈছে 37 নম্বৰ কিন্তু লেফট এন্ডৰ পৰা কিমান নম্বৰ আমি গম পাও জানো সেইটো গম নাপাও যে লেফট এন্ডৰ পৰা কিমান নম্বৰ এটা এইটো উলিয়াৰ কাৰণে কি কৰা যায় তো তাৰ কাৰণে তোমালোকে এটা চোৱা আমি অলৰেডি জানো যে কিৰণৰ যদি আমি ৰাইট সাইডত চাও কিৰণৰ এইটো সাইডে 13 নম্বৰত কোন আছে সৌমিয়া আছে কিৰণৰ ৰেংক হৈছে 37 নম্বৰ কিবা আমি ইয়াতে প্লাস মাইনাস কৰি পেলাই আমি সৌমিয়াৰ ৰাইট সাইডৰ পৰা ৰেংকটো উলিয়াব পাৰিম জানো বা আমি সেই তেনেদৰে যদি আমি গম পাও যে লেফট সাইডৰ পৰা সৌমিয়া আছে 17 নম্বৰত আৰু ইহঁতৰ মাজত কিবা মানুহ আছে ন 13 নম্বৰ বুলি যে কৈছে কিৰণৰ চোৱা কিৰণৰ ৰাইট সাইডে 13 নম্বৰত আছে সৌমিয়া মানে ইয়াতে 13 আৰু 17 এই 13 তো মানে ক্লু দেই এই যোনটো 13 বুলি কৈছে এই 13 টো হৈছে আমাৰ মেইন মানে ইউজ মানে এনেকুৱা এটা বস্তু যেটো বস্তু ইউজ কৰি আমি কিৰণৰ লেফট সাইডৰ পৰা ৰেংক আৰু সৌমিয়াৰ ৰাইট সাইডৰ পৰা ৰেংকটো উলিয়াব পাৰিম তো কি কৰিলে ভাল হয় জাস্ট ব্ৰেইনটো ইউজ কৰা ইয়াতে এনেকুৱা নহয় যে মই কিবা এটা অদ্ভুত কথা এটা শিকাই দিম মই শিকাব লগা একো নাই জাস্ট তোমালোকে এজিউম কৰা কি কৰিলে ভাল হয় কিবা লজিক লগাব পাৰো জানো yes এটা লজিক এটা লগাই চাও ঠিক আছে মই সাইডৰ এটা লজিক লগাবলৈ আহিছো এতিয়া মই কেইজন মানুহ বহাই দিলো এই কেইজন মানুহ আছে মই জাস্ট হাইপোথেটিক্যালি মই কৈ দিলে এইটো হৈছে সৌমিয়া মই ইয়াতে কিৰণ আৰু সৌমিয়াৰ জায়গা বহাই দিম দেই এনে মই বেছি মানুহ বহোৱা নাই ইয়াতে মই কৈ দিলো কিৰণ ইয়াতে মই কৈ দিলো সৌমিয়া একোতো প্ৰবলেম নাই কাৰো নাই এনে ইয়াতে মই যেটো ড্ৰয়িং বনাইছো ন মই তাতে যিখিনি ডাটা দিয়া আছে ন সেই সেম ডাটা খিনি ইয়াতেও বহাম মানে মই ইয়াতে কি কম চোৱা কিৰণৰ ৰেংক এটা কিমান হবনো লেফট সাইডৰ পৰা লেফট আৰু ৰাইট কিৰণৰ ৰেংক লেফট সাইডৰ পৰা কিমান হ'ব 1 2 3 তো কিৰণৰ ৰেংক আছে লেফট সাইডৰ পৰা 3 নম্বৰ আচ্ছা আমাক লেফট সাইডৰ পৰা দিয়াই নাই আমাক কিৰণৰ ৰেংক কোন সাইডৰ পৰা দিছে আমাক কিৰণৰ ৰেংক দিয়া আছে ৰাইট সাইডৰ পৰা 37 বুলি কৈছে তো আমি ইয়াতে কি কৰিম কিৰণৰ ৰেংকটো ৰাইট সাইডৰ পৰা উলাই দিম কিমান আছে ৰাইট সাইডৰ পৰা 1 2 3 4 5 তো কিৰণৰ ৰেংক আছে 5 তাৰ পিছত সৌমিয়াৰ ৰেংক কিমান আছে 1 2 3 4 5 এটো লেফট সাইডৰ পৰা আছে সৌমিয়াৰ ৰেংকটো আছে 5th তো সৌমিয়াৰ ৰেংকো গম পালো কিৰণৰ ৰেংকো গম পালো মই ইয়াতে যিখিনি ডাটা দিয়া আছে ন সেই সেম ডাটা খিনি মই ইয়াতে ইউজ কৰিবলৈ ট্ৰাই কৰি আছো সদায় সদায় এক্সামত যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এটা ডাটা বিলাক অলপমান ডাঙৰ থাকে ডাঙৰ ডাটা থাকিলে আমাক বুজিব টাইম লাগে তো আমি সৰু ডাটা লৈ লওঁ সৰু ডাটা কিন্তু ইয়াতে মনত ৰাখিবা ইয়াতে আমি স্লট ডাটা ৰেডিলি বনাই দিম যে যিমানজন মানুহ আমি ৰাখিব বিচাৰো মই 5 জন 7 জন ৰেডিলি ৰাখি দিও তোমালোকে সেই কেইজনে ৰাখি দিবা এটা নেক্সট যদি আমি চাও ইয়াৰে আমাক কি কৈছিলে যে কিৰণৰ পৰা সৌমিয়া 13 নম্বৰত আছে কিৰণৰ সৌ সাইডে 13 নম্বৰত আছে সৌমিয়া এটা ইয়াৰে পৰা চালে কি হ'ব কিৰণৰ সৌ সাইডে কিমান নম্বৰত আছে সৌমিয়া কিৰণৰ সৌ সাইডে সৌমিয়া কিমান নম্বৰত আছে 1 2 নম্বৰত আছে সেকেন্ড কিৰণৰ সৌ সাইডে সেকেন্ড নম্বৰত আছে এতিয়া আমি চাব লাগে যে চোৱা কিৰণৰ আমি অলৰেডি গম পাও কিৰণৰ ৰেংক ৰাইট সাইডৰ পৰা কিমান 1 2 3 4 5 কিৰণৰ ৰেংক ৰাইট সাইডৰ পৰা 5 লেফট সাইডৰ পৰা কিমান 1 2 3 আমি লেফট সাইডৰ পৰা গম পাও আমাৰ ইয়াতে এই যেটো মই ড্ৰয়িং বনাইছো ন এই ড্ৰয়িংটো হৈছে আমাৰ এখন ফ্লো চাৰ্ট আমি ব্ৰেইনত আমি টেস্টিং কৰি চাই আছো যে সৰু এক্সাম্পল দিলে কি হ'ব এক্সামত যদি এনেকুৱা কোৱেশ্চন আহি গল যত আমি গোটেইখিনি ডাটা গমে পাও আমি ইয়াতে গোটেইখিনি গম পাও আমি কিৰণৰ ক'ব গলে ৰাইট সাইডৰ পৰা গম পাও লেফট সাইডৰ পৰা গম পাও কিন্তু আমি জনাটো দেখুৱা নাই
আমি কি কৰিছো এইটো কুৱেশ্যনত যিখিনি ডাটা দিয়া আছে সেইখিনি ডাটা ইয়াতে বহাইছো ইয়াতে মই সৌম্যাৰ ৰেংকটো লিখি থৈ দিছো কিৰণৰ ৰেংকটো লিখি থৈ দিছো কিৰণৰ সৌ সাইডে সৌম্যা কি নম্বৰ আছে ইয়াতে যেনেকৈ 13 নম্বৰত আছে বুলি কৈছে সেইটো বস্তু লিখিছো এতিয়া আমি এইটোৰ পৰা কিবা ফৰ্মুলা এটা বনাব লাগে ফৰ্মুলা কেনেকৈ বনাম চাবা দেই চোৱা কিৰণৰ ৰেংক সৌ সাইডৰ পৰা আমি জানো আমাক লাগে কিনো আমাক লাগে কিৰণৰ ৰেংক বাও সাইডৰ পৰা কি হ'ব এতিয়া বাও সাইডৰ পৰা কেনেকৈ উলিয়াম তাৰ কাৰণে তোমালোকে যদি চোৱা ন সৌম্যাৰ ৰেংক কিমান নো সৌম্যাৰ স্থান হৈছে বাও সাইডৰ পৰা 5 নম্বৰ সৌম্যাৰ স্থান বাও সাইডৰ পৰা কেই নম্বৰ 5 নম্বৰ আৰু কিৰণৰ পৰা সৌম্যা কেই নম্বৰত আছে 2 নম্বৰত আছে মই 5ৰ পৰা 2টো বিয়োগ কৰিলে কি ওলাব 5ৰ পৰা 2টো বিয়োগ কৰিলে 3 ওলাব আমি এটা চাব লাগে এই 3টোৱে কিৰণৰ ৰেংক হয় জানো তো দেখিবা 1 2 3 হয় কিৰণৰ ৰেংক কিমান মই কি কৰিছো চোৱা মোক লাগে কিৰণৰ ৰাইট সাইডৰ পৰা গম পাও মোক লাগে লেফট সাইডৰ পৰা ঠিক তেনেদৰে মই সৌম্যাৰো উলিয়াব পাৰিম সৌম্যাৰো মই লেফট সাইডৰ পৰা গম পাও কিন্তু ৰাইট সাইডৰ পৰা গম নাপাও তো তাৰ কাৰণে মই অলৰেডি ইয়াতে যেনেকৈ কৈছো যে এই 13 নম্বৰ বুলি যে কৈছে যে কিৰণৰ সৌ সাইডে 13 নম্বৰত আছে এইটো বস্তু আমাক হিন্ট এতিয়া এইটো বস্তু আমি বিয়োগ কৰিব লাগিব নে যোগ কৰিব লাগিব সেইবিলাক তো গম নাপাও ন তো সেইবিলাক আমি গম পাম ইয়াতে কাৰণ চোৱা ইয়াতে মই কিৰণৰ ৰেংক অলৰেডি জানো কিৰণৰ ৰেংক কিমান হ'বনো লেফট সাইডৰ পৰা 1 2 3 এইটো হৈছে কিৰণৰ ৰেংক লেফট সাইডৰ পৰা ৰাইটৰ পৰাটো 5 নম্বৰ লেফটৰ পৰা 3 নম্বৰ কাৰণ ইয়াতে ড্ৰয়িংটোৰ মই গোটেইখিনি গমেই পাওঁ মই ইয়াতে পুৰা একদম ভিজিবল হোৱাকৈ লিখি থৈ দিছো এটা কিৰণৰ ৰেংক 3 কিন্তু আমি সেই 3টো উলিয়াব লাগিব ন আমিতো এতিয়া চোৱা আমি ইয়াতেহে দেখিছো তাততো দেখা নাই ন তো এই ক্ষেত্ৰত আমি চাম যে যোনটো সৌম্যাৰ ৰেংক আছে 5 নম্বৰ আৰু এইটো যে 2 নম্বৰ ৰেংক আছে এই দুটা ইউজ কৰি কিবা পাৰিম জানো তো দেখিছো 5ৰ পৰা 2টো বিয়োগ কৰি দিলে ডাইৰেক্টলি 3 ওলাই আছে ওলাইছে নে তো ইয়াতে আমি সেই লজিকটোৱে লগাম যে 17ৰ পৰা 13টো বিয়োগ কৰি দিয়া তো আমি কৈ দিম যে কিৰণৰ ৰেংক হ'ব 4 নম্বৰ কোন সাইডৰ পৰা লেফট সাইডৰ পৰা ঠিক তেনেদৰে সৌম্যাৰ ৰেংক কিমান হ'ব সৌম্যাৰ ৰেংক ৰাইট সাইডৰ পৰা কিমান হ'ব আকৌ এবাৰ কি কৰিবা 37ৰ পৰা 13টো বিয়োগ কৰি দিয়া কিৰণৰ ৰেসপেক্টৰ ওলাব ন চোৱা কাৰণ আমি ৰাইট হ্যান্ডৰ পৰা উলিয়াব গলে আমি ৰাইট সাইডৰ পৰাই চাব লাগিব এতিয়া ৰাইট সাইডৰ পৰা চোৱা ইয়াৰে পৰা কিৰণলৈকে 37 নম্বৰ আছে তাৰে পৰা 13টো গুচাই দিলে কি হ'ব সৌম্যা থাকি যাব ন পইণ্টটো বুজিলা ইয়াৰে পৰা যদি মই ইয়াৰে গণি গণি আহো এনেকৈ এইখিনিলৈকে 37টা মানুহ আছে তাৰে পৰা যদি মই 13টো বিয়োগ কৰি দিও কি থাকি যাব ইয়াতে থাকি যাব আমাৰ সৌম্যাৰ ৰেংকটো তো এখানে 37ৰ পৰা 13 বিয়োগ কৰিলে কি হ'ব 4 থাকি গ'ল এটা 4 এটা থাকি গ'ল আৰু লগতে 2 থাকি গ'ল 24 তো 24 তো 24 নম্বৰ ৰেংক হ'ব সৌম্যাৰ যদি আমি ৰাইট সাইডৰ পৰা চাওঁ এতিয়া তোমালোকে মন কৰিলে দেখিবা আমি এইটো লৈছিলো এটা এক্সাম্পল আৰু এই এক্সাম্পলটোৰ পৰা আমি গম পাই গৈছো যে বিয়োগ কৰিব লাগিব নে যোগ কৰিব লাগিব তো সেইখিনিয়ে কথা তো আমি ইউজ কৰিম এনেকৈ সৰু সৰু ডায়াগ্ৰাম বনাম আমি টেকনিক বিলাক ইমপ্ৰুভ কৰিম আৰু যেতিয়া কিছুমান কুৱেশ্যন এনেকুৱা আহিব য'ত আমি এনেকুৱা ধৰণৰ হিট এণ্ড ট্ৰায়েল নকৰাকৈ এনসাৰ দিব পাৰিম কিন্তু এইটো এটা হৈছে বেষ্ট মেথড যিটো মেথডত আমি যিকোনো কুৱেশ্যন সলভ কৰিব পাৰো এক্সামত কেতিয়াও কনফিউজন নালাগে এতিয়া আমি গম পাই গলো যে কিৰণৰ ৰেংক কিমান কিৰণৰ ৰেংক হৈছে লেফট সাইডৰ পৰা 4 ৰাইট সাইডৰ পৰা 37 রাইট সাইডের উপরে 37 লেফট সাইডের উপরে 4 মানে টোটাল ইকুয়াল কি হবো টোটাল ইকুয়াল রাইট প্লাস লেফট মাইনাস 1 রাইট সাইডের উপরে 4 লেফট সাইডের উপরে সরি দে রাইট সাইডের উপরে আছে 37 লেফট সাইডের উপরে 4 মাইনাস 1 মানে ইকুয়াল 40 মানে গোটেই সিকোয়েন্সটো কিমান জন মানুহ আছে 40 জন যদি এইটো তোমালোকে ইউজ নকৰা যে মই কিৰণৰ পজিশনটো ইউজ নকৰো মই সৌম্যাৰ ইউজ কৰিম ইয়েস কৰিব পাৰিবা সৌম্যাৰ ইউজ কৰিলেও তোমালোকৰ একেখিনি এনসাৰে আহিব আকৌ টোটাল ইকুয়াল রাইট প্লাস লেফট মাইনাস 1 সৌম্যাৰ ৰেংক কিমান সৌম্যাৰ ৰেংক লেফট সাইডৰ পৰা আছে 17 আমি লেফট সাইডৰ পৰা লিখি দিলো 17 ঠিক আছে লেফট সাইডৰ পৰা সৌম্যাৰ ৰেংক কিমান 17 রাইট সাইডৰ পৰা কিমান আছে রাইট সাইডৰ পৰা 24 24 হৈছে রাইট সাইডৰ পৰা এইখিনি যোগ কৰিলে কি দেখিবা 16 দেন 40 আকৌ 40 তো দুইটা মেথডত তোমালোকৰ এনসাৰ সেমে আহিব এটো চিন্তা কৰিব লগা কথা নাই কিন্তু আমি এই যোনটো টোটালৰ ফৰ্মুলা আছে ন টোটাল ইকুয়াল রাইট প্লাস লেফট মাইনাস 1 এই ফৰ্মুলাটো ইউজ কৰাৰ কাৰণে তোমালোকে এই রাইট আৰু লেফট কোনোবা এটা সিঙ্গেল পজিশনত জানিব লাগিব এটা ইয়াতে তোমালোকে দেখিবা এই 4 টো হৈছে লেফট সাইডৰ পৰা আৰু 37 টো হৈছে ৰাইট সাইডৰ পৰা তো এই দুটা ডাটা মই এইটো ইউজ কৰিছো না 37 and 4 ঠিক তেনেদৰে সৌম্যাৰ তোমালোকে চোৱা এইটো হৈছে লেফট সাইডৰ পৰা আৰু একদম 24 টো হৈছে ৰাইট সাইডৰ পৰা তো আমি ফৰ্মুলাটো যেতিয়া ইউজ কৰিম ন সেইটো বস্তু মাইনত ৰাখিম এনেকুৱা নহয় যে আমি যধে বধে ইউজ কৰিলে ফৰ্মুলাটো সেইটো আমি নোৱাৰো কৰিব নেক্সট কুৱেশ্যন হলে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কুৱেশ্যন ইয়াতে কৈছে you are driving from point A to point B at a speed of 45 km/h যদি এজন মানুহে A এর পৰা B লৈকে ড্ৰাইভ কৰি আছে A এর পৰা B লৈকে
কিমান স্পীডত 45 km/h your friend is driving from point B to point A at the speed of 53 km তাৰ বন্ধুজনে কি কৰিছে B ৰ পৰা A লৈকে আহিছে উল্টাকৈ কিমান স্পীডত 53 km/h if the distance between the 2 points is ইমান আচ্ছা পইণ্ট দুটাৰ মাজত ডিসটেন্স হৈছে এইটো and both of you started at the same time how many hours will be before you pass each other okay কিমান ঘন্টা লাগিব এজনে আনজনক পাৰ কৰাৰ কাৰণে চোৱা কোৱেশ্চনটো এনেকুৱা এইটো এটা পইণ্ট আছে A এইটো এটা পইণ্ট আছে B ইয়াৰে মাজৰ ডিসটেন্স কিমান আছে ইয়াৰে মাজৰ ডিসটেন্স আছে 1029 কিলোমিটাৰ লগতে আমাক কৈছে A ৰ পৰা এজন লৰা গৈ আছে কিমান স্পীডত 45 km/h আৰু লগতে B ৰ পৰা এজন লৰা আহি আছে কিমান স্পীডত 53 km/h মানে আলটিমেটলি ইয়াতে আমি এটা কথা গম পাই গৈছো যে দুজন মানুহে কি কৰি আছে দুজন মানুহে গতি কৰি আছে আৰু যেতিয়া দুটা অবজেক্টে মুভ কৰি থাকে এটো কি বুলি কয় ৰিলেটিভ স্পীড মানে ইয়াতে আমি স্পীড না 45 লব পাৰিম না 53 লব পাৰিম আমি দুইটাই লব নোৱাৰো আমি দুয়োটাৰ লগত আমি কি কৰিব লাগিব ক্যালকুলেশন কৰিব লাগিব দুয়োটা ৰিলেটিভ স্পীড কনসেপ্টটো ইউজ কৰিব লাগিব তাৰ পিছত আমি স্পীডটো লগাব পাৰিম অৰ্থাৎ যিহেতুকে দুয়োটা বস্তু মুখামুখি ভাবে আহি আছে অপোজিট ডাইরেকশনে মুভ কৰিলে কি হয় স্পীড দুটা যোগ হৈ যায় ইন জেনারেল কি হয় যদি একেটা দিশতে যায় তেতিয়া এটা ডিফারেন্স লব লাগে যিহেতুকে এটা অপোজিট ডাইরেকশনত আহি আছে স্পীড দুটা কি হ'ব যোগ হৈ যাব অৰ্থাৎ ফাইনালি আমি কৈ দিম যে ৰিলেটিভ স্পীড হ'ব 45 plus 53 45 plus 53 আমি যোগ কৰিলে দেখিম 8 আৰু 98 km/h মানে মানুহজনৰ স্পীড হ'ব এইটো সিহঁতৰ ৰিলেটিভ স্পীড কিমান হ'ব 98 এটা এইটো হৈছে ৰিলেটিভ স্পীড A আৰু B ৰ মাজত ডিসটেন্স কিমান তো ডিসটেন্স আমাক অলৰেডি দিয়া আছে 1029 তো আমি এটা কিমান টাইম লাগিব ক্রস করার কারণে তো আমি টাইম ইকুয়াল ফর্মুলা লগাই দিম জাস্ট দ্যাটস ইট 1029 ডিভাইডেড বাই 98 km/h is equal আমার টাইম টু ওলাই আহিব ক্যালকুলেট কৰিলে কিমান বা যাব 24 দুগুণ 48 হ'ব জানো 49 দুগুণ 98 তো হাতেৰে কাটি দিয়াচোন এবাৰ হাতে এক গুণ হাত দেন থাকি গ'ল ইয়াতে 7 4 গুণ 28 দেন এইটো হাতেৰে কাটিলে 1 3 7 4 গুণ 28 7 7 গুণ 49 তাৰপিছত আকৌ 7 2 গুণ 14 7 2 গুণ 14 তো এনসারটো আমাৰ আহিব 10.5 10.5 আর ঠিক আছে 10.5 ঘন্টা 10.5 ঘন্টা লাগিব মানে ঠিক আছে 10.5 ঘন্টাত কি হ'ব এই যিজন ফ্ৰেন্ড আছিলে সিহঁতে এজনে আনজনক ক্রস কৰিব ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি কৈছে এটা কৈছে লাৰ্জেষ্ট 4 digit number which when divided by 7 11 and 13 leaves remainder 4 in each case আমি সকলোৱে জানো যেতিয়া আমাক এনেকুৱা ৰিমাইন্ডাৰৰ লগত জড়িত প্ৰশ্ন দিয়ে লাৰ্জেষ্ট বুলি কয় লাৰ্জেষ্ট মানে কি লাৰ্জেষ্ট মানে ডাঙৰ সংখ্যা উলিয়াব দিলে ৰিমাইন্ডাৰ বেস যদি কনসেপ্টত পৰিছে মানে গম পাবা ডাঙৰ সংখ্যা মানে কি মানে হৈছে HCF যেতিয়া তোমালোকক ডাঙৰ সংখ্যা উলিয়াব দিয়ে ন তেতিয়াই তোমালোকে মনত ৰাখিবা HCF উলিয়াব লাগে মানে আমি 7 11 আৰু 13 HCF উলিয়াব লাগে ইয়াতে দেখিলেই গম পাই তিনিটা সংখ্যা কি প্ৰাইম নাম্বাৰ মৌলিক সংখ্যাৰ গসাউ উলিয়াবলৈ গলে কি হ'ব সংখ্যা তিনিটাৰ পূৰণফল বেলেগ কি হ'ব গোটেইখিনি পূৰণ কৰি দিয়া 13 11 গুণ কি হ'ব 13 গুণ 130 130 140 43 143 143 7 গুণ কৰিলে 143 into 7 7 3 গুণ 21 7 4 গুণ 28 0 8 1 গুণ 7 8 9 10 1001 1001 তো 1001 আহি গ'ল আমাৰ HCF এতিয়া আমাক কৈছে ৰিমাইন্ডাৰ আহিব লাগিব কিমান 4 which when divided by ইমান ৰিমাইন্ডাৰ আহিব লাগিব আমাৰ কিমান 4 যদি 4 ৰিমাইন্ডাৰ আহিব লাগে so largest 4 digit number okay sorry দেই এটো আমাৰ HCF বুলি কোৱা গ'ল মোৰ HCF নহয় দেই মই আকৌ এবাৰ ক্লিয়াৰিফাই কৰি দিছো এইখিনি কি হয় মানে আমাৰ এক্সামত যেতিয়াই তোমালোকক এক্সামত কোৱেশ্চন দিব আমাক লাৰ্জেষ্ট নাম্বাৰ উলিয়াব দিব লাৰ্জেষ্ট নাম্বাৰ উলিয়াবলৈ দিলে আমি সদায় কি উলাম লাৰ্জেষ্ট নাম্বাৰ উলিয়াবলৈ দিলে the largest 4 digit number which when divided by 7 11 and okay 13 leaves remainder ইমান তো আমাক যদি লাৰ্জেষ্ট নাম্বাৰ উলিয়াব দিয়ে ইন জেনাৰেল লাৰ্জেষ্ট বুলি ক'লে আমি HCF উলাও ঠিক আছে HCF মই যোনটো HCF লিখিছিলো গসাউৱে হয় কিন্তু আমি
প্ৰতিটো কুৱেশ্যনত HCF ওলাব নাযাওঁ, আমি সেই কুৱেশ্যন বিলাকত LCM ওলাও যদি লাৰ্জেষ্ট বুলি কৈছে ঠিকে আছে, তাৰ লগত ডিজিট শব্দটো ইউজ কৰিছে, ডিজিট। আমাক যদি কোনোবা এটা কুৱেশ্যনত জাষ্ট চিম্পলি কয় যে ডাঙৰ সংখ্যাটো উলিওৱা, তো ডাঙৰ সংখ্যা মানেই হৈছে গসাও, ঠিক আছে। লাইনটো মানে বহুত এটা চিলি পইণ্ট এটা আছে, সেই পইণ্টটো তোমালোকে মনত ৰাখিব লাগিব। লাৰ্জেষ্ট মানে HCF, ঠিকে আছে। কিন্তু লাৰ্জেষ্ট ডিজিট বুলি যদি কয়, মানে কোনোবা এটা কুৱেশ্যন মানে অংক শব্দটো দেখিছানে, অংক শব্দটো যদি থাকে মানে LCM। মানে লাৰ্জেষ্ট 4 ডিজিট বুলি কৈছে ন, 4টা অংকৰ ডাঙৰ সংখ্যা বুলি কৈছে। তো 4টা অংক বুলি কোৱাৰ লগে লগে ইয়াৰ লগে লগে আমাৰ কি হৈ যাব, LCM হৈ যাব। আৰু ইয়াতে বুজিবলৈ চালে বেছি ভালদৰে বুজিব চালে তেতিয়াও বুজি পায়। ইয়াতে চোৱা সময় অংক বুলি কৈছে 4 অংকৰ সংখ্যা, যিটোক ইমানেৰে ভাগ কৰি which when divided by বুলি কৈছে। ডিভাইডেড বাই মানে কি, মানে এইকেইটাৰে হৰণ কৰিব লাগিব। আৰু এইকেইটাৰে যদি হৰণ কৰিব লগা হয় অবভিয়াছলি সংখ্যাটো ডাঙৰে ওলাব লাগিব ন, তো কমন চেন্সত আমাৰ এনসাৰটো আহে। তো ইয়াৰে আমি LCM প্ৰথমতে ওলালো, LCM কিমান আহি গ'ল, LCM আহি গ'ল 1001। এতিয়া আমাক কৈছে এই যিটো সংখ্যা আছে, এই সংখ্যাটোক যদি ইহঁতেৰে হৰণ কৰো, হৰণ কৰিলে ভাগশেষ কি আহিব লাগিব, ৰিমাইণ্ডাৰ আহিব লাগে 4। তো আমি কৰিব কি লাগে, প্ৰথমতে LCM ওলাব লাগে, LCM লগত এই যিটো ৰিমাইণ্ডাৰ আছে সেইটো যোগ কৰি দিয়া, দ্যাটছ ইট। 4 যোগ কৰিলে কিমান হ'ব, 1005। তো 1005টোৱে হৈছে 4টা অংকৰ সকলোতকৈ সৰু সংখ্যা, চাবা দেই এতিয়া এইটো এটা এনসাৰ। 1005 হৈছে এটা এনসাৰ যিটোক তোমালোকে এতিয়া 7ৰে হৰণ কৰি দিয়া, 7ৰে হৰণ কৰিলে দেখিবা ইয়াতে আমাৰ ভাগশেষ আহিব 4, ভাগশেষ 4 আহিব। যদি 11ৰে হৰণ কৰি দিয়া তেতিয়াও 4 আহিব, 13ৰে হৰণ কৰিলেও 4 আহিব। কিন্তু এইটো এনসাৰ হয়নে, নহয়, কিয়, কাৰণ এইটো হৈছে 4টা অংকৰ এটা সৰু সংখ্যা, আমাক কি উলিয়াব দিছে, লাৰ্জেষ্ট 4 ডিজিট নাম্বাৰ, মানে 4টা অংকৰ ডাঙৰ সংখ্যা উলিয়াব লাগিব। আমি এতিয়া 4টা অংকৰ যদি আমাক যদি নৰ্মেলি ক'লে হয় যে ফাইন্ড দ্য লাৰ্জেষ্ট নাম্বাৰ, ফাইন্ড দ্য লাৰ্জেষ্ট নকলেহেঁতেন তেতিয়া বাৰু, তেতিয়া স্মলেষ্ট আহিলেহেঁতেন, কুৱেশ্যনটো চেঞ্জ হৈ গ'লহেঁতেন। যদি এই ডিজিট শব্দটো নাথাকিলেহেঁতেন ন, তেতিয়াহ'লে আমাৰ কুৱেশ্যন অলপ বেলেগ কৰি দিলে, আমাক ক'লে হয় find the smallest number which when divided by 7, 11 and 13 leaves 4 as a remainder in each case। তো তেতিয়া স্মলেষ্ট বুলি ক'লে হয়, কিন্তু ইয়াতে ডিজিট শব্দটো ইউজ কৰাৰ কাৰণে লাৰ্জেষ্ট শব্দটো ইউজ কৰিছে। আমাৰ এতিয়া আমাক উলিয়াব দিছে 4টা অংকৰ ডাঙৰ সংখ্যা, 4টা অংকৰ ডাঙৰ উলিওৱাৰ কাৰণে মেথডটো চেমেই থাকিব, কিন্তু ইয়াতে আমি কিবা এটা পূৰণ কৰিব লাগিব, কৰি পেলাই 4টো যোগ কৰিম, মানে এনেকুৱা এটা সংখ্যা পূৰণ কৰিম যাতে ই আমাক 4টা অংকৰ ডাঙৰ সংখ্যাটো দি দিয়ে, বুজি পালা, 4টা অংকৰ ডাঙৰ সংখ্যাটো। তো 1001ৰ লগত কি পূৰণ কৰিলে 4টা অংকৰ ডাঙৰ সংখ্যা পাম নো, জাষ্ট ভাবাচোন। 1001, চাবা দেই 1001 আছে, ইয়াৰ লগত যদি মই 10 এটা পূৰণ কৰি দিওঁ কি হৈ যাব, 10010 হৈ যাব, যিটো 5টা অংকৰ সংখ্যা, হয়নে, 5টা অংকৰ সংখ্যা। তো আমিতো 5টা অংকৰ নালাগে ন, আমি 10 নোৱাৰো, মানে আমি 9 পূৰণ কৰিব পাৰিম নে, কৰি চোৱা। তো ইয়াতে যদি 9 এটা পূৰণ কৰো 9000 কি আহিব, 9009 আহিব। আৰু আমি দেখিছো 9009টো পাৰফেক্ট, আমি বিচাৰি থকা সংখ্যাটোৱে চোন, কাৰণ 9 পূৰণ নকৰি ইয়াতে যদি 10 পূৰণ কৰি দিওঁ তেতিয়াহ'লে এইটো 5টা অংকৰ সংখ্যা বনি যাব। আমি যদি 9 পূৰণ কৰিছো 9009 বনিছে, যিটো 4টা অংকৰ সংখ্যা, মানে আমি ইয়াতে কি পূৰণ কৰিম, 9 এটা পূৰণ কৰিম, 9009 হ'ব, তাৰ লগত আকৌ 4 যোগ কৰিলে কি হ'ব, 9013। তো 9013টো হৈছে 4টা অংকৰ ডাঙৰ সংখ্যা, যিটো সংখ্যা তোমালোকে যদি 7ৰে হৰণ কৰা 4 আহিব, 11ৰে হৰণ কৰিলে ভাগশেষ 4 আহিব, 13ৰে হৰণ কৰিলেও ভাগশেষ 4 আহিব। চোৱা আগতে মই যিটো 1005 বুলি কৈছিলো সেইটো এনসাৰ, নো ডাউট সেইটো এনসাৰ নহয় বুলি, সেইটো এনসাৰ, কিন্তু সেইটো এনসাৰ কেতিয়া হ'ব, যদিহে আমাক এইবিলাক অংক চংকৰ কথা নকয়, আমাক যদি জাষ্ট চিম্পলি ক'লেহেঁতেন যে ফাইন্ড দ্য স্মলেষ্ট নাম্বাৰ which when divided by 7, 11 and 13 then we get 4 as a remainder in each case, ঠিক আছে। তো তেনেকৈ দিলেহে আমাৰ সেইটো এনসাৰ, আদাৰৱাইজ আমি এইখিনিলৈকে কৰিব লগা হ'ব। ইয়াতে আমি LCMৰ লগত কিবা এনেকুৱা এটা সংখ্যা পূৰণ কৰিম যাতে আমাক ৰিকুৱাৰ্ড যিটো নাম্বাৰ দিছে সেইটো আমি উলিয়াবলৈ একদম কাষ যায়। আমাক এতিয়া ইয়াতে উলিয়াব দিছে 4টা অংকৰ ডাঙৰ সংখ্যাটো, যিটো হৈছে 9013। ইয়াতকৈ ডাঙৰ সংখ্যা তেনেকুৱা নাই। যদি আমি 1001ৰ লগত 9009তকে যদি ডাঙৰ সংখ্যাবিলাক চাওঁ, সেইবিলাক সংখ্যা 7, 11, 13ৰে হৰণ নাযায়। অকে, বাৰু নেক্সট কুৱেশ্যনৰ ফালে আহিছো। অকনমান মোৰ গলৰ প্ৰব্লেম হৈ থকা কাৰণে বাৰু প্ৰব্লেম হৈ আছে, বেয়া নাপাবা, অকণমান এডজাষ্ট কৰা উপায় নাই। তো ইয়াতে যদি আমি চাওঁ এইটো এটা কুৱেশ্যন দিছে য'ত অলমষ্ট চিমিলাৰ কাইণ্ডৰ কুৱেশ্যন হয়, ইয়াতে এইটো I10, ঠিক আছে। এইটো তোমালোকে এইটো ঠিক কৰি ল'বা, 110 নহয় I10, কাৰণ নাম শুনিছা চাগে ন I10, তো সেইটোৱে।
তো এটা আমাক 6টা ডিফারেন্ট কোম্পানীৰ কথা কৈছে কোম্পানী sold 6 different cars এটা কোম্পানীয়ে 6খন বেলেগ বেলেগ কাৰ বিক্ৰী কৰিছে এটা কাম কৰো তোমালোকে এইটো কুৱেশ্যন ঠিক আছে এটা এবাৰ পজ কৰা ভিডিঅটো পজ কৰি পেলাই তোমালোকে ট্ৰাই কৰা এইটো কুৱেশ্যন কি কৰা যায় এইটো কুৱেশ্যন আনসাৰ কি হ'ব কাৰণ তোমালোকে এবাৰ ট্ৰাই কৰিলে তোমালোকৰ টাইম লাগিলে লাগক টাইম বেছিকে লাগিলেও ক'ব লগা নাই যিমানে বেছি টাইম নালাগক কিয় ঠিক আছে আমি এটা কাম কৰিম আজিৰ ক্লাছটো আমি ইয়াতে সমাপ্ত কৰো সকলোৱে ট্ৰাই কৰা কমেন্ট বক্সত এনসাৰটো দিবলৈ নাপাহৰিব ডান আৰু লগতে আমি নেক্সট ক্লাছত এইটো কুৱেশ্যন প্ৰথমতে কৰিম দেন তাৰপিছত আমি কন্টিনিউজ কৰিম ঠিক আছে এটা আৰু কেইটামান কুৱেশ্যন আছে আমি সেইকেইটা আলোচনা কৰিম ওকে ডান ঠিক আছে তো লগ পাম সকলোকে নেক্সট ক্লাছত আজি ইয়াতে সামৰিছো আজি ক্লাছটো থেংক ইউ